নমস্কাৰ। আজি আমি শিৱসাগৰ সমষ্টিৰ কথা আলোচনা কৰিব খুজিছোঁ। হয়, শিৱসাগৰ সমষ্টিত ৰাইজ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াক ২৬ৰ বিধানসভা নিৰ্বাচনত পৰাজিত কৰিবৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নতুন কৌশল অৱলম্বন কৰিছে। আপোনালোকে দেখিছে যে সমগ্ৰ ভাৰতবৰ্ষত ভোট চুৰিৰ দৰে অভিযোগ বিজেপিৰ বিৰুদ্ধে উত্থাপন হৈছে আৰু সেই সময়তে নিৰ্বাচন আয়োগে ভোটাৰ তালিকা সংশোধন আৰু নতুন ভোটাৰ তালিকাৰ জৰিয়তে তেওঁলোকে কালিলৈকে অহা মানুহৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰি নিৰ্বাচনত ভোট দিয়া এক ষড়যন্ত্ৰ ৰচনা কৰিছে আৰু সেই কাম ইতিমধ্যে শিৱসাগৰ সমষ্টিত আৰম্ভ কৰি দিলে বিজেপি চৰকাৰ তথা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত। হয়, এই অভিযোগ আজি ৰাইজ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াই কৰিছে আৰু অখিল গগৈ ডাঙৰীয়াক পৰাজিত কৰিবৰ কাৰণে, কাৰণ আপোনালোকে দেখিছে যে অসম বিধানসভাত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আটাইতকৈ টাৰ্গেট কৰি লোৱা প্ৰশ্ন কৰা মানুহজনেই হ'ল অখিল গগৈ ডাঙৰীয়া। বিজেপি চৰকাৰৰ যিসমূহ জনগণ বিৰোধী নীতি, যিসমূহ সিদ্ধান্ত, এই সিদ্ধান্তবোৰক অখিল গগৈ ডাঙৰীয়াই অসম বিধানসভাত প্ৰশ্ন কৰিছিল। এজন অখিল গগৈ ডাঙৰীয়াই সমগ্ৰ বিজেপি মন্ত্ৰীসভা, মুখ্যমন্ত্ৰী, বিধায়ক মণ্ডলীক তেওঁ হিলাই দিছিল, তেখেতলোকক কঁপনি তুলিছিল। তেখেতলোকৰ যি কৰ্মকাণ্ড বা অসম বিৰোধী যি সিদ্ধান্ত, অসমক কেনেকৈ লুণ্ঠন কৰিব পাৰি, অসমৰ সম্পদ কেনেকৈ বিক্ৰী কৰিব পাৰি, এই সিদ্ধান্তবোৰ বিৰুদ্ধে বিধানসভাত প্ৰশ্ন কৰা মানুহজনে কিন্তু অখিল গগৈ। আমি সকলোৱে দেখিছোঁ যে অসমত একমাত্ৰ বিৰোধী বিধায়ক হিচাপে যি সিংহৰ দৰে অসম বিধানসভাত গৰজি আছিল আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অখিল গগৈ ডাঙৰীয়াৰ প্ৰশ্নত তেওঁ নিজৰ থৰকা চুটি হেৰুৱাইছিল। আৰু এই গোটেই বিষয়বোৰ দেখাৰ পিছত আমি অনুভৱ কৰিছিলোঁ যি ধৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মন্ত্ৰীসভাই, বিধায়কসকলে অখিল গগৈ ডাঙৰীয়াক অসম বিধানসভাত টাৰ্গেট কৰি লৈছিল, অসম বিধানসভাৰ বাহিৰতো টাৰ্গেট কৰি লৈছিল। আৰু এতিয়া আমি দেখিবলৈ পাইছোঁ সকলোৱে অখিল গগৈ ডাঙৰীয়া যাতে বিধানসভালৈ যাব নোৱাৰে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যাতে আমনি কৰিব নোৱাৰে, তাৰ কাৰণে অখিল গগৈ ডাঙৰীয়াক পৰাজিত কৰিবৰ কাৰণে এতিয়া তেওঁ নতুন কৌশল অৱলম্বন কৰিছে। এই সন্দৰ্ভত অখিল গগৈ ডাঙৰীয়াই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। আমি অখিল গগৈ ডাঙৰীয়াৰ প্ৰতিক্ৰিয়া আপোনালোকক আমি প্ৰথমে শুনাই ল'ব খুজিছোঁ। আশ্চৰ্যকৰ ঘটনা ঘটিছে। শিৱসাগৰত মুখ হৰুৱাবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই ২ নম্বৰী কাম কৰা আৰম্ভ কৰি দিলে। শিৱসাগৰত আজি এটা পৰিয়াল মোৰ ওচৰলৈ আহিছিলে অলপ আগতে। তেওঁলোকৰ ভোটাৰ তালিকাখন মোৰ ওচৰলৈ লৈ আহিছিলে। মই আপোনালোকক এই ভোটাৰ তালিকাখন দেখুৱাইছোঁ। এই ভোটাৰ তালিকাত নীলাবিলাক তেওঁলোকৰ ঘৰৰ মানুহবিলাকৰ নাম আৰু ৰঙা যেটা দেখিছে, কেইটা ৰঙা তলত 3টা। এই 3টা ৰঙাত আপোনালোকে দেখিবলৈ পাব যে এই ৰঙা 3টাত মানে 3টা বিহাৰী মানুহৰ নাম নতুনকৈ তাতে মনে মনে অন্তৰ্ভুক্ত কৰি দিছে। মই আপোনালোকক গাই দিছোঁ। বিধানসভা সমষ্টিৰ নাম, নম্বৰ আৰু নাম। নম্বৰ হ'ল 96, নাম শিৱসাগৰ, অংশৰ নাম 1, ৱাৰ্ডৰ নাম 4 শিৱসাগৰ, নাম মমিনুৰ ৰহমান, পিতা মিজানুৰ ৰহমান, ঘৰ নম্বৰ 12। তেওঁ এজন 27 বয়সীয়া মানুহ। তাৰপাছত ৰিজৱান ৰহিম, তেওঁৰ ঘৰত তেওঁ 23 বছৰ বয়সীয়া মানুহ। তেওঁলোকৰ এই দুটা নাম আৰু আছে। 3 নম্বৰ নামটো হ'ল আহমদ আলী ৰহিম, তেওঁ 22 বছৰ বয়সীয়া। এই 3জন মানুহ থকা এই ঘৰটোত কি কৰিছে, 3টা নতুন মানুহৰ নাম ইয়াত অন্তৰ্ভুক্ত কৰি দিছে ভুৱাকে। সেই মানুহ ঘৰত নাথাকে। সেই মানুহ ঘৰৰ পৰা মোৰ ঘৰলৈ আহি আমাৰ ওচৰলৈ আহি কৈছে যে আচৰিত ধৰণে যিটো ড্ৰাফ্ট ভোটাৰ তালিকা ওলাইছে, ড্ৰাফ্ট ভোটাৰ তালিকাত এই নামকেইটা সোমাইছে। এক সোমাইছে গীতা দেৱী, স্বামীৰ নাম গৌতম চাহু, ঘৰ নম্বৰ 12। এই মমিনুৰ ৰহমানৰ ঘৰৰ 12 নম্বৰটোত এওঁলোকৰ নাম দি দিছে। বয়স 51, লিংগ মহিলা। তাৰ পাছত দিছে অমিত চাহু,
পিতাৰ নাম গৌতম চাহু, ঘৰ নম্বৰ 12, বয়স 28, লিংগ পুৰুষ। তাৰপিছত দিছে কৰণ চাহু, পিতাৰ নাম গৌতম চাহু, ঘৰ নম্বৰ 12, বয়স 21, লিংগ পুৰুষ। এনেকৈ আমি দেখিবলৈ পালোঁ যে আমাৰ বিধানসভা সমষ্টিৰ মাত্ৰ এঘৰ মানুহৰ ভিতৰত সেই মানুহঘৰত অকল তিনিজন মানুহ আছে। সেই তিনিজন মানুহৰ লগত নতুন 3গৰাকী মানুহঘৰ মুছলিম, বঢ়িয়া মানুহ, অসমৰ খিলঞ্জীয়া মুছলিম মানুহ। তেওঁলোকৰ লগত গীতা দেৱী, কৰণ চাহু আৰু গৌতম চাহু অমিত চাহু নামৰ বিহাৰী সম্প্ৰদায়ৰ 3টা নাম এই ভোটাৰ তালিকাখনত অন্তৰ্ভুক্ত কৰি দিছে। আৰু এনেকৈ শিৱসাগৰত কি কৰিছে, ভোট চুৰি কাম আৰম্ভ কৰিছে। আৰু এটা পৰিয়ালৰ পৰা আহিছে, মই সেইটো এতিয়া দেখুৱাই নাথাকোঁ, এটা উদাহৰণে দি দিছোঁ। তো ইতিমধ্যে শিৱসাগৰত ভোট চুৰিৰ কাৰণে বিজেপি আৰু RSSে কাম আৰম্ভ কৰি দিলে। কোনোপধ্যে এই কাম হ'বলৈ দিয়া নহ'ব। আমাৰ BLOসকলক, আমাৰ ৰাইজৰ দলৰ যিসকল BLA আছে, বুথ লেভেল এজেণ্ট আছে, তেওঁলোকক মই অনুৰোধ জনাইছোঁ, সকলোৱে নিজৰ BLOৰ লগত, বুথ লেভেল অফিচাৰৰ লগত তেওঁলোকে যোগাযোগ কৰক। সকলোৰে নিজৰ মই শিৱসাগৰৰ ৰাইজক, বিশেষভাৱে শিৱসাগৰ নগৰৰ 14টা ৱাৰ্ডৰ টাউনৰ ৰাইজক নিজৰ ভোটাৰ তালিকাখন আপোনালোকক চাবলৈ অনুৰোধ কৰিছোঁ। আপোনালোকৰ ঘৰৰ বিপৰীতে কেনেবাকৈ আপোনালোকৰ অচিনাকি কোনোবা মানুহৰ নাম ভৰাই থৈছে নেকি, আপোনালোকে নিজে পৰীক্ষা কৰক আৰু নিজে ইয়াৰ বিৰোধিতা কৰক। নিজে আপোনালোকে ইলেকশ্যন অফিচলৈ গৈ তাৰ বিৰোধিতা কৰক। আৰু যদি নিজেই বিৰোধিতা কৰাৰ পাছতো সেইবিলাকৰ নাম কৰ্তন নকৰে, তেতিয়াহ'লে মোৰ লগত যোগাযোগ কৰক। মোৰ ফোন নাম্বাৰটো 8822424271। এই ফোন নাম্বাৰত, অথবা মই যে থাকোঁ আমাৰ আমাৰ ফুকন নগৰৰ গোহাঁইচুকৰ ফুকন নিবাসত গৈ আপোনালোকে মোক যোগাযোগ কৰিব পাৰে। মই এইকেইদিন অহা 15 দিন ধৰি মই ইয়াতে থাকিম। যদি কাৰোবাৰ ঘৰৰ নামত আমাৰ পুৰণি বাসিন্দা, স্থায়ী বাসিন্দাৰ পিছফালে অন্য অচিনাকি মানুহৰ নাম ভৰাই দিছে, তেতিয়াহ'লে লগে কমপ্লেইন কৰিবলৈ নাপাহৰিব। আৰু এই ভোট চুৰি কাৰ্যৰ বিৰুদ্ধে সকলোৱে সচেতন হওক, সজাগ হওক। আৰু আমাৰ নিজৰ সাংবিধানিক অধিকাৰ, ভোটাধিকাৰ বঞ্চিত কৰি অসমীয়া জাতিক কেনেকৈ বহিৰাগতৰ দখললৈ নিব খোজা হৈছে তাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰক। ধন্যবাদ। হয়, আপোনালোকে অখিল গগৈ ডাঙৰীয়াৰ প্ৰতিক্ৰিয়া শুনিলে। অখিল গগৈ ডাঙৰীয়াই স্পষ্টভাৱে কৈছে যে শিৱসাগৰ সমষ্টিত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভোট চুৰি কৰি নতুন মানুহৰ ভোট অন্তৰ্ভুক্ত কৰি অখিল গগৈ ডাঙৰীয়াক হৰুৱাবৰ কাৰণে পৰিকল্পনা কৰিছে। আপোনালোকে আপোনালোকৰ মতামতসমূহ জনাব। অখিল গগৈ ডাঙৰীয়াই বিগত দিনসমূহত যেনেকৈ অসমৰ ৰাইজৰ কাৰণে মাত মাতিছে, অসম বিধানসভাত কেনেকৈ অখিল গগৈ ডাঙৰীয়াই সৰ্বসাধাৰণ ৰাইজৰ হৈ মাত মাতিছে, সকলো সমস্যাবোৰ শক্তিশালী ৰূপত একমাত্ৰ বিৰোধী কণ্ঠ হিচাপে যি ধৰণে মাত মাতিছে, এই সন্দৰ্ভত আপোনালোকৰ নিজা দৃষ্টিভংগীৰে আপোনালোকৰ মন্তব্যসমূহ আমাৰ কমেণ্ট বক্সত আহি আপোনালোকে জনাব। আৰু আমি স্পষ্টভাৱে কওঁ যে এজন অখিল গগৈ নহয়, অহা 26ৰ বিধানসভা নিৰ্বাচনত আৰু 10জন অখিল গগৈ সহযোগী আমি অসমৰ ৰাইজে দিব লাগিব। তেতিয়াহে অখিল গগৈ ডাঙৰীয়াই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অসম বিধানসভাৰ পৰা তেওঁ বাহিৰ কৰি দিব পাৰিব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এতিয়া যেনেকৈ অসমত জনগণ বিৰোধী কাম কাজ কৰি আছে, সম্পদ বিক্ৰী কৰি আছে, বিভিন্ন ধৰণৰ কথা বতৰাবোৰ উপলুঙা সূচকভাৱে তেওঁ কৈ থাকে, এই কথাবোৰ তেওঁ ক'বলৈ এৰিব। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক হিলাই দিব পৰাকৈ আমি অখিল গগৈ ডাঙৰীয়াক আৰু 10জন বিধায়ক দিব লাগিব। আৰু শিৱসাগৰ সমষ্টিত যেনেকৈ অখিল গগৈ ডাঙৰীয়াক হৰুৱাবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই যি ষড়যন্ত্ৰ ৰচনা কৰিছে, এই ষড়যন্ত্ৰ আমি সকলো অসমবাসীয়ে একত্ৰিত হৈ উফুৱাই দিব লাগিব। আৰু এজন কণ্ঠহীন মানুহৰ কণ্ঠ, অসম কণ্ঠক আমি পুনৰ বিধানসভালৈ জিকাই পঠিয়াব লাগিব।